MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ সংবাদ। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা। নিউজ ডাইৰেক্ট ৰিপৰ্ট। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বিশেষ হেলিকপ্টাৰেৰে মাজুলীত উপস্থিত হয় সভাপতিগৰাকী। সবতছে বেছি ভাল লাগিছে যে মাজুলী জিলাখনত কংগ্ৰেছৰ যিটো পুৰণা দুৰ্গ আছিল সেই দুৰ্গ আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে যে সক্ষম হ'ম সেইটো আমি নিশ্চিত হৈছোঁ। মাজুলীত আমি আগত একেৰাহে 3বাৰ আমি MLA জিকিছিলোঁ, মাজত আমি পৰাজয় বৰণ কৰিছোঁ, কিন্তু এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিকেইটা দিন মাজুলীলৈ আহিছিলে সেই গোটেই কথাখিনি আমি প্ৰত্যক্ষ কৰিছোঁ। মই মাজুলী জিলা কংগ্ৰেছ, ইয়াৰ আমাৰ দুখন ব্লক কংগ্ৰেছ দলৰ নেতাকৰ্মীৰ যিটো উৎসাহ সেইটোৰ পৰা মই নিশ্চিত হৈছোঁ। আৰু মাজুলী আমাৰ উজনি অসমৰ সাংস্কৃতিক আধ্যাত্মিক প্ৰাণকেন্দ্ৰ, আমাৰ সাংস্কৃতিক আধ্যাত্মিক ৰাজধানী। গতিকে ৰাজধানীত যেতিয়া কংগ্ৰেছৰ প্ৰতি আমাৰ প্ৰাৰ্থীজনৰ প্ৰতি ৰাইজৰ যিটো উৎসাহ উদ্দীপনা সহানুভূতি সমৰ্থন দেখিছোঁ, এই কথাটোৱে গোটেই উজনি অসমত চুই যাব। 5টা সমষ্টিত মাজুলীয়ে ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰিব। ৰাহুল গান্ধী ডাঙৰীয়া প্ৰচাৰৰ কাৰণে আহিব। আমি 17 তাৰিখে ৰাহুল গান্ধী ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছোঁ। 17 তাৰিখে আগবেলা ডিব্ৰুগড়, পিছবেলা যোৰহাট আহিব লাগে বুলি মই এখন চিঠি লিখিছোঁ। আজি সন্ধিয়ালৈকে উত্তৰ পাম বুলি আশা কৰিছোঁ। কালি ইয়াত দেখা পাইছোঁ, ইয়াতে যিসকল নেতাই বিজেপি গমন কৰিছে, কি ক'ব? বিজেপিলৈ গৈছে নে বিজেপিৰ পৰা আহিছে? কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে। কংগ্ৰেছৰ পৰাও বিজেপিলৈ গৈছে, বিজেপিৰ পৰাও কংগ্ৰেছলৈ আহি আছে। আজিও আপুনি গম পাব তিনিচুকীয়াত বিজেপিৰ জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মৰাণ ডাঙৰীয়া আজি কংগ্ৰেছ দলত যোগদান কৰিব। অহা যোৱা চলি থাকিব, কিন্তু মূল কথাটো হৈছে ৰাইজ। নেতা ৰাইজে পাতে। গণতন্ত্ৰটো আৰু বাপেকৰ পিছত পিতেকৰ পিছত আমুক এনেকুৱাটো ইমান নচলে। এজন দুজনৰ কথা বেলেগ, কিন্তু ৰাইজে নেতা পাতিব। মাজুলীৰ ৰাইজে এই নিৰ্বাচনত সিদ্ধান্ত লোৱাৰ সময়ত এই দলংখনৰ কাৰণে কেইবাৰ ভোট দিব? 2বাৰ লোকসভাত ভোট দিলে, 2বাৰ বিধানসভাত ভোট দিলে, আৰু কিমানবাৰ ভোট দিব এখন দলঙৰ কাৰণে? এখন দলঙৰ কাৰণে এবাৰ ভোট দিয়ে, 2বাৰ ভোট দিয়ে, ঠিক আছে, 4বাৰটো দিলে। আৰু যিখন মাজুলীত অক্সিজেনৰ অভাৱত মানুহ মৃত্যু হয়। আমি মংগল গ্ৰহলৈ মানুহ গৈ আছোঁ আৰু মাজুলীলৈ আহিলে নাও ডুবি পেলাই মানুহ মৃত্যু হয়। এই কথাবিলাকৰ এতিয়া মূল্যাংকন হ'ব নহয়। মাজুলীয়ে যেতিয়া কান্দে গোটেই অসমে কান্দে। মাজুলীক বিজেপিয়ে বহুত কন্দুৱাইছে, আৰু মাজুলী মানুহৰ চকুপানীৰ মূল্যাংকন এতিয়া এই 19 তাৰিখে অসমৰ ৰাইজৰ সন্মুখত মাজুলীৰ ৰাইজে কৰিব। 17 তাৰিখে আমি ৰাহুল গান্ধী ডাঙৰীয়াক মাতিছোঁ, তাৰ বাবে চিঠি লিখিছোঁ আৰু গধূলিলৈ উত্তৰ পাম বুলি সভাপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। আমাৰ অসমীয়া জাতিয়ে নমস্কাৰ কৰা এটা পৰম্পৰা আছে, সেৱা কৰা এটা পৰম্পৰা আছে। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অমিত শ্বাহ ডাঙৰীয়াক সেইটো কি কৈছে?
এখন ৰাজ্যৰ 3,40,00,000 মানুহৰ এজন মুখ্যমন্ত্ৰী তেওঁৰ যিটো শাৰীৰিক যিটো কালি ভাৱমূৰ্তি গৃহমন্ত্ৰীজনৰ সন্মুখত সেইটোৱে মই কোৱা কথাটো প্ৰমাণ নহয় জানো মই যে কৈ আছোঁ যে মানুহজনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিযোগ বিজেপিৰ টেবুলত আছে গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা তৰুণ গগৈ ডাঙৰীয়ালৈকে আপোনালোকেও বহুত মুখ্যমন্ত্ৰী দেখিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ সন্মুখত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে ৰাজহাঁহডাল বেকাৰ কৰি পেলালে এইটো কাৰ স্বাৰ্থত তেওঁতো অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰে অসমীয়াৰ স্বাভিমানক প্ৰতিনিধিত্ব কৰি অসমীয়াৰ আত্মসন্মানক প্ৰতিনিধিত্ব কৰে ব্যক্তিগতভাৱে আদৰ্শগতভাৱে মই তেওঁক বেয়া পাব পাৰোঁ কিন্তু মোক পৃথিৱীৰ যিকোনো এজন মানুহে যদি সোধে যে আপোনাৰ মুখ্যমন্ত্ৰীৰ নাম কি মই কি বুলি ক'ম তাৰমানে মই এনেকুৱা এজন মানুহক মোৰ ৰাজ্যখনৰ মোৰ মুখ্যমন্ত্ৰী যিজনৰ সমপৰ্যায় অমিত শ্বাহ ডাঙৰীয়া বয়স কিমান চাই ল'ব গুগলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ অমিত শ্বাহ ডাঙৰীয়া বয়সত ডাঙৰ নহয় আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীজন অসমৰ 3,40,00,000 মানুহৰ প্ৰত্যক্ষভাৱে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰী ইমান যে ৰাজহাঁহ বেকাৰ কৰিছে এইটো অসমীয়া জাতিৰ স্বাভিমানত লগা নাই জানো কিয় বেকাৰ কৰিছে ইমান কাৰণ তেওঁৰ লগত ED আছে তেওঁৰ লগত CBI আছে তেওঁৰ লগত ইনকাম টেক্স আছে আৰু এই গোটেইকেইখন ED CBI পুলিচ গতিকে আত্মসমৰ্পণ গোটেই জীৱন কৰি আছে কালিও কৰিছে কিমানখন আসন পাম বুলি উজনি অসমততো 5খন পাম বাকীকেইখনত মই এতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব পৰা নাই উজনি অসমৰ 5খন আসনত আমি জিকিম আমি এইকাৰণেই জিকিম যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ বিৰুদ্ধে উজনি অসমৰ মানুহে প্ৰতিবাদ কৰিবৰ কাৰণে বেলেগ উপায় নাই 19 তাৰিখে সেই প্ৰতিবাদ হ'ব চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নোহোৱাৰ কাৰণে চাহ শ্ৰমিকে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ সময় নাই কাৰণ তেওঁলোক বাগানত যদি নাযায় দিনটো নচলিব গতিকে 19 তাৰিখে আন্দোলন হ'ব 19 তাৰিখেতো ভোটদান নহয় বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে গণসংগ্ৰাম ব্ৰহ্মপুত্ৰ খানি 2 পাৰ এক্সপ্ৰেছ হাইৱে বনাব আছিলে এনেকুৱা প্ৰতিশ্ৰুতি অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিব আজি আশা কৰ্মী অংগনবাদী কৰ্মী টেটৰ টিচাৰ কম্পিউটাৰ টিচাৰ গাঁও বুঢ়া ৰান্ধনি যোৱা 10 বছৰত কিমান আন্দোলন কৰিলে কোনো এটা আন্দোলনক বিজেপিয়ে গুৰুত্ব নিদিলে সেই যিসকল আন্দোলনকাৰী তেওঁলোকৰ কাৰণে মহা আন্দোলনৰ সুযোগ হৈছে 19 তাৰিখে যোৰহাট সমষ্টিত ভোটৰ ব্যৱধান কিমান যোৰহাট সমষ্টিত তাক মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে যোৰহাটৰ যুঁজ এতিয়া গৌৰৱ গগৈ ভাৰ্চাছ বিজেপি হৈ থকা নাই যোৰহাট মাজুলীৰ যুঁজখন এতিয়া অসমীয়া জাতিৰ স্বাভিমান আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ মাজতহে আছে সাম্প্ৰদায়িক চুকাফাৰ আদৰ্শ কি আছিলে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ কি আছিলে সেয়া বিজেপিয়ে মুখিমূৰ কৰিব বিচাৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক হয় অসমীয়া জাতিৰ স্বাভিমান হয় আপুনি কোন দলক ছাপোৰ্ট কৰে ডাঙৰ কথা নহয় সংসদত যেতিয়া এজন অসমীয়াই বুকু ফিন্দাই থিয় হয় সংসদত যেতিয়া এজন অসমীয়াই ৰাজহাঁহ পোন কৰি প্ৰধানমন্ত্ৰীৰ চকুত হৈ কথা কয় তেতিয়া যোৰহাটৰ এজন মানুহ যি দলৰ নহওক তেওঁৰ বুকুখন উফন্দি উঠে আৰু সেই কথা আমি এতিয়া পাহৰিব নোৱাৰোঁ আমাৰ শক্তি সংসদৰ মজিয়াত বহাব লাগিব আমি কিমান নিমাতী কন্যা পঠাম আমি গাঁৱত কান্দি থাকিম মাজুলীত কান্দি থাকিম আৰু পাৰ্লিমেণ্টত গৈ নিমাতী কন্যা হৈ থাকিব আমি এই কথা কিমান সহ্য কৰিম এই কথা আমি যোৰহাটলৈ গৌৰৱ গগৈক কিয় আনিলোঁ গৌৰৱ গগৈক আমি ৰাজ্যসভালৈ পঠাব পাৰোঁ গৌৰৱ গগৈক আমি নগাঁৱত দিব পাৰোঁ কাজিৰঙাত দিব পাৰোঁ যোৰহাট মাজুলীৰ মানুহে যি সিদ্ধান্ত ল'ব আহি থকা সময়ত অসমৰ মানুহে সেই সিদ্ধান্ত ল'ব আৰু সেইকাৰণে আমি যোৰহাট মাজুলীলৈ গৌৰৱ গগৈ ডাঙৰীয়াক আনিছোঁ মোৰ দৃঢ় বিশ্বাস জাতিয়ে এই 19 তাৰিখে পৰাজয় বৰণ নকৰে গৌৰৱ গগৈ যদি হাৰে অসমীয়া জাতি হাৰি যাব সংসদৰ মজিয়াত বিজেপি RSS জিকি যাব অসমীয়া জাতিয়ে বিহুৰ সময়ত গৌৰৱ গগৈ ঘৰুৱাই নিজে হাৰ নেমানে মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।